মিত্ৰতাক লৈ কি হৈছে? এই মিত্ৰতাক লৈ আলোচনা কোন দিশে গৈছে? অখিল গগৈ আজি সৰব হৈ পৰিছে এইবাবেই যে এতিয়ালৈকে আসন ভাগ বাতৰাৰ ক্ষেত্ৰত কংগ্ৰেছে সিদ্ধান্ত লোৱা নাই ভালদৰে, আৰু যি আসন ভাগ বাতৰাৰ ক্ষেত্ৰত সিদ্ধান্ত লৈছে তাকো বিৰোধী দলৰ প্ৰতি যিটো নীতি অৱলম্বন কৰিছে সেয়া অত্যন্ত দুৰ্ভাগ্যজনক। মই কংগ্ৰেছ দলৰ প্ৰতি আহ্বান জনাইছোঁ আৰু এটা বিষয় খুব গভীৰভাৱে আজি আলোচনা হৈছে। আজি কংগ্ৰেছ দলৰ প্ৰদেশ সভাপতিয়ে এটা ফেচবুক পোষ্টৰ জৰিয়তে জনাইছিলে যে তেওঁলোকে 26খন আসন এৰি দিছে আৰু 26খন আসন 6টা দলক এৰি দিয়াৰ পাছতো, মাত্ৰ 26খন আসন এৰি দিয়াৰ পাছতো কংগ্ৰেছ দলৰ সভাপতিজনক বোলে ইমান আসন কিয় এৰি দিছে সেই কথাটোক লৈ কোনোবাই প্ৰশ্ন কৰিছে। আমাৰ দলে সুধিছে যে সেইনো কোনে প্ৰশ্ন কৰিলে? বৰং আমিতো শুনিছোঁ মানুহৰ মাজৰ পৰা যে 6টা দলৰ মাজত 26খন আসন, এইটোতো একেবাৰে সন্তুলিত হিচাপ নহয়। বৰং আমি সকলোৱে জানো যে অসমৰ ৰাইজে কৈ আছে যে কংগ্ৰেছ দলে আসন সদায় বেছিকৈ লয়। 2016ত 122খন আসনত খেলিছিলে, নহয়নে? জিকিলে কেইখনত? 26খনত। আৰু 2021ত 95খন আসন ল'লে, জিকিলে মাত্ৰ 29খন। গতিকে নিৰ্বাচনত যদি জিকিবলৈ কয় তেতিয়াহ'লে মিনিমাম 60%ৰ ওপৰত পাবই লাগিব চৰকাৰ গঠন কৰিবলৈ। মানে 50+ যাব লাগিব, 60%, তেতিয়াহে চৰকাৰ এখন হ'ব। গতিকে কংগ্ৰেছ দলে এসোপা চিট লৈ যদি কেনেবাকৈ আগৰ নিচিনা ৰিজাল্ট কৰে তেতিয়াহ'লে নিশ্চয় চৰকাৰখন বনোৱাৰ ক্ষেত্ৰত আমাৰ অসুবিধা হ'ব। সেইকাৰণে আজি দলে সিদ্ধান্ত লৈছে যে কংগ্ৰেছ দলৰ নেতৃত্বত চৰকাৰ গঠন কৰিবলৈ আৰু আপোনাৰ গৌৰৱ গগৈ ডাঙৰীয়াক অসমৰ মুখ্যমন্ত্ৰী হিচাপে আগবঢ়াই দিবলৈ আমাৰ দলৰ কোনো অসুবিধা নাই। বৰং আমাৰ দলে সেই ক্ষেত্ৰত সকলো ধৰণৰ ত্যাগ স্বীকাৰ কৰি আগবাঢ়ি যাব। কিন্তু একেটা সময়তে কংগ্ৰেছ দলে আমাৰ সন্মানৰ প্ৰতি, আমাৰ দলৰ স্বাৰ্থৰ প্ৰতি, আমাৰ দলৰ যিটো আমাৰ দলৰ ভিতৰৰ সা সুবিধাবিলাকৰ প্ৰতি, মানে আমাৰ কোনজনক আমি একমোডেট কৰিব লাগে, কোন জাতিৰ মানুহক একমোডেট কৰিব লাগে, এইটো যিটো আমাৰ চিন্তা, সেই চিন্তাৰ প্ৰতি তেওঁলোকে সন্মান জনাব লাগে বুলি আজিৰ সভাই প্ৰস্তাৱ গ্ৰহণ কৰিছে। আপোনালোকে নিশ্চয় জানে যে কালি মই জিতেন্দ্ৰ সিং ডাঙৰীয়ালৈ এখন চিঠি দিছিলোঁ, গৌৰৱ গগৈ ডাঙৰীয়ালৈ এখন চিঠি দিছিলোঁ আৰু তাৎক্ষণিকভাৱে সিদ্ধান্ত গ্ৰহণ কৰিবৰ কাৰণে আহ্বান জনাইছিলোঁ। এতিয়ালৈকে তাৰ উত্তৰ আমি পোৱা নাই, যদিও কংগ্ৰেছ দলৰ বেলেগসকল মানুহে আমাৰ লগত যোগাযোগ অব্যাহত ৰাখিছে। গতিকে আমি অতি সোনকালে গৌৰৱ গগৈ ডাঙৰীয়া আৰু জিতেন্দ্ৰ সিং ডাঙৰীয়াৰ পৰা সঁহাৰি আশা কৰিছোঁ। আৰু আশা কৰিছোঁ আমাৰ দলৰ পৰা আজি কৈছে যে কাইলৈ বা পৰহিলৈৰ ভিতৰতে যাতে তেখেতসকলে আমাৰ লগত বহি, সেইটো আকৌ আপোনালোকে আকৌ হেৰি বুলি কৈ দিয়ে, সেইটো কাৰণে দিগদাৰ। আপোনালোকে আকৌ ডেডলাইন বুলি এনেই হুলস্থুল কৰি দিয়ে। সময়টো বহুত ইম্পৰ্টেণ্ট। আমি খালি কৈছোঁ যে সময়টো বহুত দেৰি হৈছে, লেহেমীয়া হৈছে, বিলম্ব হৈছে, আৰু বিলম্বিত আসন বিতৰণে আমাৰ ক্ষমতা দখলৰ ক্ষেত্ৰত অসুবিধাত পেলাব। সেইকাৰণে আমাৰ দলে আজি বিনম্ৰভাৱে অনুৰোধ জনাইছে কংগ্ৰেছ দলক যে কাইলৈ আৰু পৰহিলৈৰ ভিতৰত গোটেই কথাবিলাকৰ এটা মীমাংসা কৰি যাব লাগে।